বন্ধু বান্ধৱীসকল, অসমৰ ল'ৰা ছোৱালীৰ কাৰণে আহিছে অতি গুড নিউজ। মৰমৰ বন্ধু বান্ধৱীসকল, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা বেংক অৱ বৰোদাৰ ফালৰ পৰা 500টা এছিষ্টেণ্ট অফিচ পিয়নৰ চাকৰিৰ পদ মুকলিছে। এই যুদ্ধৰ সময়তে এই পষ্টটো মুকলি কৰি দিছে। বেংক অৱ বৰোদা ৰিক্ৰুটমেণ্ট 2025, 500 অফিচ এছিষ্টেণ্ট। যিসকল বন্ধু বান্ধৱীসকলে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জবৰ মাথা মাৰি আছে, সেইটোৰ কাৰণে নিশ্চয় এইটো ভাল হ'ব। অনলি HS পাছ, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ, মেট্ৰিক পাছ কৰিলে আপোনালোকে এই চাকৰিটো ল'ব পাৰিব। মৰমৰ বন্ধু বান্ধৱীসকল, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা 500টা পিয়নৰ পদ, তাও অফিচ পিয়ন, এইটো খুবেই ভাল কথা। আৰু লাষ্ট ডেটটো 23 তাৰিখ 5 মাহ 2025। চাওক, আপোনালোকে বেংক অৱ বৰোদা ৰিক্ৰুটমেণ্ট গোটেইখিনি ইয়াতে চাই ল'ব, কোনটো পষ্টত কিমান আছে। পোষ্ট 500, ষ্টেট ৱাইজ ভেকেঞ্চি। যিহেতু এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়, সম্পূৰ্ণ গভৰ্ণমেণ্ট জব। অন্ধ্ৰপ্ৰদেশত 22টা পোষ্ট, আসামত অনলি 4টা পোষ্ট আছে। যিসকল বন্ধু বান্ধৱীসকলে আপোনালোকে 4টা পোষ্ট বুলি এপ্লাই নকৰিব, এপ্লাই কৰি থ'ব। কাৰণ এই যুদ্ধৰ সময়ত কোনে পঢ়িছে? কোনোতো পঢ়া শুনা কৰা নাই, আৰু কেণ্ডিডেটৰ সংখ্যা খুবেই কম হ'ব। মৰমৰ বন্ধু বান্ধৱীসকলে, ইয়াতে আপোনালোকে চাওক, বেলেগ ষ্টেটতো চাব নালাগে। মণিপুৰত এটা, নাগালেণ্ডত এটা, আপোনালোকে নিজৰ ষ্টেটত চাব পাৰিব। অনলাইন এপ্লিকেশ্যন ফৰ্ম ইতিমধ্যে ষ্টাৰ্ট হৈছে। আপোনালোকে ইয়াত আহি যদি কোনোবা বন্ধু বান্ধৱীসকলে এতিয়া এপ্লিকেশ্যন কৰিব খুজিছে, ইয়াতে অনলাইন এপ্লিকেশ্যন ফৰ্মত গৈ ক্লিক কৰিলে হ'ল। আসাম কেৰিয়াৰ নামৰ ৱেবছাইটত গৈ বেংক অৱ বৰোদা মাৰিব, 500টা পোষ্ট ওলাব বেংক অৱ বৰোদাৰ এছিষ্টেণ্ট। তাৰপিছত আপোনালোকে ৰেগুলাৰ বেচিছ ইন ছাবঅৰ্ডিনেট কেডাৰ, গোটেই চাওক, গোটেইখিনি বস্তুটো দিয়া আছে। আপোনালোকে ফাৰ্ষ্টত লগ ইন কৰিব লাগিব। লগ ইন ফৰ অলৰেডি ৰেজিষ্টাৰ্ড কেণ্ডিডেট। আপোনালোকে ইয়াতে লগ ইন কৰি আকৌ ছেক্ৰেটাৰী কোড এটা বহাব লাগিব। ৰেফাৰেঞ্চ ডকুমেণ্ট কেনেকৈ লাগে, কি, গোটেইখিনি ইয়াতে আছে। আপোনালোকে জাষ্ট এটা নিউ ৰেজিষ্টাৰ ইয়াতে মাৰিব, যিহেতু নতুন ৰেজিষ্টাৰ কৰিব। ক্লিক হেয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেশ্যন ইয়াত কৰি আপোনালোকে পিছত আকৌ লগ ইন ফৰ অলৰেডি ৰেজিষ্টাৰ্ড কেণ্ডিডেট। আপোনালোকে ফাৰ্ষ্টত ইয়াত ক্লিক কৰি ৰেজিষ্টাৰ কৰাৰ পিছত আকৌ লগ ইন কৰিব পাৰিব। চাওক, ইয়াত আছে নিজৰ নামটো লিখিব লাগে, পে'মেণ্ট, ফটো, ছিগনেচাৰ, ডিটেইল, প্ৰিভিউ, আপলোড, পে'মেণ্ট, গোটেইখিনি ইয়াতে আছে। ফিমেলৰ কাৰণে 100 টকা আৰু আদাৰ্ছ কেণ্ডিডেটৰ কাৰণে 500 টকা। টকাটোৰ পৰিমাণ বেংকত সদায় বেছি হৈ যায়। যিয়ে নহওক, আপোনালোকে এনেকৈ এইখিনি অলপ সৰু সুৰা বস্তু আপোনালোকে নিশ্চয় পাৰিব। তেনেকুৱা যদি নাম লিখিব, এইটো চাই লিখিলে হ'ল। মিডিল নেম, কনফাৰ্ম নেম, মেট্ৰিকৰ মাৰ্কশ্বিট চাই, তাৰপিছত মোবাইল নাম্বাৰটো বহাব, 10 ডিজিট, কনফাৰ্ম মোবাইল নাম্বাৰ, অল্টাৰনেটিভ মোবাইল নাম্বাৰটো বহাব, ইমেইল আই ডি বুজাব, নিজৰ ইমেইল আই ডিটো আপোনালোকে নিশ্চয় আছে। তাৰপিছত ছেক্ৰেটাৰী এটা কোড দিব, কোড বহাই ছেভ এণ্ড নেক্সট মাৰিলে আকৌ নতুন বস্তুবিলাক আহি যাব। মানে তাতো আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন গোটেইখিনি ডিটেইলছ বহুৱাই কৰিলে হ'ল। আকৌ তাৰপিছত নতুন লগ ইন ৰেজিষ্টাৰ কৰিলে তাৰপিছত আপোনালোকে এপ্লিকেশ্যন নাম্বাৰটো ডাউনলোড কৰিব পাৰিব তাৰ পৰা। এনে কোনো জটিল প্ৰচেছ নাই, আপোনালোকে নিজৰ মোবাইলৰ থ্ৰুদি কৰিব পাৰিব। গতিকে যিসকল বন্ধু বান্ধৱীসকলে এতিয়ালৈকে এপ্লিকেশ্যন কৰা নাই, আপোনালোকে 2 দিনৰ ভিতৰত এপ্লিকেশ্যন কৰি ল'ব। কিয়নো এইটো এইটো এটা সুবৰ্ণ সুযোগ। যুদ্ধৰ সময়তো কোনে এপ্লিকেশ্যন কৰিব? পঢ়া শুনা সত্ত্বেও কোনো বস্তু জড়িত নহয় এতিয়া। গতিকে কোনো নতুন বন্ধু বান্ধৱী আহিলে লগে লগে চেনেলটো ছাবস্ক্ৰাইব দিব। থেংক ইউ ৱাচিং মাই ভিডিঅ'।